যদি আপুনি অৰুণোদয় 3.0 এজন বেনিফিচিয়াৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ জৰুৰী আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো বহুত কিন্তু 3 আগষ্ট তাৰিখৰ আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব আৰু কোনসকল মানুহে ডিবিডি লিংক কৰিব লাগিব, কোনসকল মানুহে ডিবিডি লিংক কৰিব নালাগে এই বিষয়ে আপোনালোকে জানিব পাৰিব। আৰু যিসকল মানুহে অৰুণোদয় আঁচনি দুবাৰ তিনিবাৰ কৰি এপ্লাই কৰি কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই এই সকল মানুহৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। আৰু যিসকল মানুহে আপোনালোকে অনলাইনত এপ্লাই কৰিম বুলি ভাবি আছে অৰুণোদয় আঁচনিখন এই সকল মানুহৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো যিসকল মানুহে 3 আগষ্টত টকা লাভ কৰিব এই সকল মানুহে ডিবিডি লিংক কোনসকলে কৰিব লাগিব। তো যিসকলৰ ডিবিডি লিংক নাই এই সকলে ডিবিডি লিংক কৰিব লাগিব। আপোনালোকে ডিবিডি লিংক কেনেকৈ চেক কৰে গুগল ক্ৰম ব্ৰাউজাৰত ওপেন কৰিব, ওপেন কৰি কিনে আপোনালোকে লিখিব আধাৰ লিংক ষ্টেটাছ এনেকৈ লিখি কিনে আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো দিব, OTP আহিব, OTPটো আপোনালোকে বহাই কিনে ছাবমিট কৰিব, আপোনালোকে ষ্টেটাছটো তাতে চাব পাৰিব। দ্বিতীয়তে যিসকল মানুহে নতুন কৰি এপ্লাই কৰিম বুলি ভাবি আছে এই সকল মানুহে আপোনালোকে কেইদিনমান ৱেইট কৰক, কেইদিনমান ৱেইট কৰিলেহে আপোনালোকে অৰুণোদয় 4.0ৰ বাবে নতুন কৰি আৰম্ভ হ'ব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকল মানুহে আপোনালোকে দুবাৰ তিনিবাৰ কৰি এপ্লাই কৰিছিল, এপ্লাই কৰাৰ পাছত আপোনালোকে অৰুণোদয় আঁচনিখন টকা লাভ কৰা নাই এই সকল মানুহে আপোনালোকে যদি আপোনাৰ KYC-বোৰ ঠিক ঠাক আছে বা আপোনালোকৰ নাম আছে এতিয়ালৈকে আপোনালোকে টকা লাভ কৰা নাই আপোনালোকে ব্লকত যাই কিনে একবাৰ যোগাযোগ কৰিব, ব্লকৰ পৰা আপোনালোকে ভালদৰে জানিব পাৰিব। আৰু যিসকল মানুহে অনলাইনত এপ্লাই কৰিম বুলি ভাবি আছে এই সকল মানুহে আপোনালোকে অনলাইনত এপ্লাই কৰিব নোৱাৰিব, যিহেতু অৰুণোদয় আঁচনিখন অসমত আটাইতকৈ এটা ডাঙৰ আঁচনি হয়। এই আঁচনিখন আপোনালোকে অফলাইনৰ জৰিয়তেহে আবেদন কৰিব লাগিব। আবেদন ক'ত কৰিব পাৰিব এই বিষয়ে বহুতে সুধি আছিল কমেণ্ট কৰি কিনে। তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ভোট কেন্দ্ৰৰ BLO অৰুণোদয় 3.0 যেনেকৈ এপ্লাই কৰিছে এই পদ্ধতিতেও আপোনালোকে এপ্লাই কৰিব পাৰিব যদি সেম পদ্ধতিতে হয়। আৰু এইবাৰ যিহেতু অৰুণোদয় 3 আগষ্টত আপোনালোকে টকা লাভ কৰিব যিসকল বেনিফিচিয়াৰী আছে এই সকল বেনিফিচিয়াৰী আপোনালোকে গাঁও পঞ্চায়ত নতুন কৰি এটা সভা অনুষ্ঠিত হ'ব। এই সভাখনত আপোনালোকে উপস্থিত থাকিব, উপস্থিত থকাৰ সময়তে আপোনালোকৰ টকা লাভ কৰিব। তো বহুতে কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিৰ টকা একেবাৰে 6,000 পাম নে 9,000 টকা লাভ কৰিম। তো এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট এতিয়ালৈকে অহা নাই, আহিলে মই আপোনাক নিশ্চয় জনাই দিলোঁ হয়। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আপোনালোকে ফেচবুক পেজটো ভিজিট কৰি আছে পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব, এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আৰু আপোনালোকে নতুন নতুন আপডেটবোৰ পাই থাকিব। তো ইয়াৰ আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ মনত কিবা কুৱেশ্যন আহি আছে নিশ্চয় কমেণ্ট কৰি জনাব, মই আপোনাক নেক্সট ভিডিঅ'ত জনাই দিম কেনেকৈ আপোনালোকে কৰিব পাৰিব।